আলফাটো প্ৰভাৱ আছে অসমত নাই বুলি আপুনি কেনেকৈ ক'ব 400 ল'ৰা মাইনমাৰ কেম্পত আছে আলফাৰ প্ৰভাৱ কেতিয়া নোহোৱা হৈছে অসমত কমিছে নোহোৱা শব্দটোতো কোনেও দাবী কৰা নাই সেইকাৰণে আমি সদায় তেখেতক আলোচনাৰ কাৰণে মাতি থাকোঁ আলফাৰ প্ৰভাৱ নাই বুলি কোনে আজিলৈকে কৈছে ভাৰতৰ গৃহমন্ত্ৰীয়ে কৈছে নে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আলফাৰ প্ৰভাৱ অসমত থকাটো সত্য আগতকৈ কমিছে 90তকৈ যি আছিল 96তকৈ যি আছিল কিন্তু প্ৰভাৱ নাই বুলি আপুনি কেনেকৈ ক'ব আলফাৰ শক্তিক নতশিৰে মানি লৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদিনালৈকে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক শক্তিহীন বুলি সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু 15 আগষ্টত ৰাজ্যজুৰি আলফা স্বাধীনে 25টাকৈ বোমা সংস্থাপন কৰাৰ পিছতেই সুৰ সলনি হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শক্তিহীন বুলি কোৱা আলফা স্বাধীনৰ শক্তিৰ কথা অকপতে স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে সঘনাই কথা পাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শান্তি আলোচনাৰ বাবেও আগ্ৰহী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মুখত সাৰ্বভৌমত্বৰ প্ৰসংগ ওলালেই শান্তি আলোচনা প্ৰক্ৰিয়াত থমকি ৰ'বলগীয়া হয় চৰকাৰ যি কথাও অকপতে স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে আলোচনাটো সাৰ্বভৌমত্ব বিচাৰে সাৰ্বভৌমত্বৰ আলোচনাটোতো হ'ব নোৱাৰে গতিকে আলোচনাত বাধা আছে কিন্তু কথা বতৰা পাতি থাকিলেতো শিলতো কেতিয়াবা পানী ওলায় গতিকে কথা বতৰা পাতি থকাটো একো আপত্তি নাই তেতিয়া শিলতো কেতিয়াবা পানী ওলাব মোক যদি আজি কয় যে আজি এই মুহূৰ্তত আলোচনা হ'ব মই চব কাম বাদ দি আলোচনাত গুচি যাম কিন্তু আলোচনা কেতিয়া হ'ব সিদ্ধান্তটো আলফাই ল'ব লাগিব না এটাতো মই ল'ব নোৱাৰোঁ চাওক মইতো সদায় কথা পাতি থাকোঁ ইলেকশ্যনৰ পিছত মই কথা পতা নাই ইলেকশ্যনৰ আগলৈকেতো প্ৰতি 10-15 দিন এমাহত মই এবাৰ ফোনত কথা পাতিয়ে থাকোঁ দেখোন কথা পাতিয়ে থাকোঁ গতিকে গুৰুত্ব আৰু মুখ্যমন্ত্ৰী আৰু তেওঁ কথা পাতে মাজে মাজে যেতিয়াই ফোন মোক কৰে মইতো কৰিব নোৱাৰোঁ মোক কৰিলে মই ফোন ধৰোঁৱেই ইফালে স্বাধীনতা দিৱসত ৰাজ্যজুৰি আলফা স্বাধীনে বোমা সংস্থাপন কৰা বিষয়টোক লৈও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বোমা নিষ্ক্ৰিয় কৰাত অসম আৰক্ষীয়ে ব্যৱহাৰ কৰা হেলমেটক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বোমা দিছিল বোমাটো ফুটাও নাই নহয় 2টা গোচৰ নিয়াক দিয়া হ'ব বাকীখিনি আমাৰ লগত থাকিব আৰু বোম এনেকুৱা নহয় যে কোনোবা এজন মানুহে কৰবাত বোমটো দি গ'লে তাৰ আপুনি আগতীয়াকৈ গম পাব কেতিয়াবা গম নাপাব কেতিয়াবা গম পাব কিন্তু পুলিচেওতো কিবা কিবি কৰিছে যাৰ কাৰণে নেকি এটাও বোম নুফুটাৰ কথাটো আৰু পাতি কি লাভ হ'ব কিন্তু ফুটিব নালাগে কাৰণ ফুটিলে অসমখন পিছুৱাই যাব ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নাপাব আপোনালোকৰ টিভিটো এডভাৰটাইজ কমি যাব গভৰ্ণমেণ্টে আজি আপোনালোকক উদাৰভাৱে বিজ্ঞাপন দি আছে কালি পৰহি বিজ্ঞাপন দিয়া বন্ধ হৈ যাব গতিকে দেশত অশান্তি কৰিলে আপোনালোকৰো লষ্ট আছে তাত কি আপত্তি আছে হেলমেট পিন্ধি আৰু মানুহজনে হেলমেটটো পিন্ধি লৈছে বোমাটো ফুটিলে গাত নালাগিবৰ কাৰণে এইটোতো অসমীয়া ল'ৰা এজন নহয় তেওঁকতো ধন্যবাদহে দিব লাগে কিন্তু অসম আৰক্ষীয়ে বিনা হেলমেট লগাই বোমাটো নিষ্ক্ৰিয় কৰিব কিয় যাব লাগে আৰে হেলমেটটো এটাতো সা সামগ্ৰীয়ে নহয় কোনোবাই যদি ভাবে মই হেলমেটটো পিন্ধিলে বাচিম এইটো এটা মেণ্টেল ছেটিছফেকশ্যন কেৱল ইমানেই নহয় শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ দিয়া গৌৰৱ সুমানিক গোচৰ উঠাই ল'বলৈও আলফা স্বাধীনে দিছিল ভাবুকি আৰু তাৰ পিছতেই নিৰাপত্তা বৃদ্ধি কৰিছিল গৌৰৱ সুমানিৰ যাক লৈ সৰ্বত্ৰে হৈছিল চৰ্চা আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কিয় নিদিম সিকিউৰিটি কালি যদি আলফাই মাৰি দিলেহেঁতেন তেতিয়া কোনে দায়িত্ব ল'লেহেঁতেন যদি গৌৰৱ সুমানিক আলফাই মাৰিলেহেঁতেন পৰেশ বৰুৱাই অপেনলি কৈছে পৰেশ বৰুৱা ডাঙৰীয়া যে তেওঁক মাৰিম তো মাৰিম বুলি ক'লে গভৰ্ণমেণ্টে সিকিউৰিটি নিদিব নেকি কালি যদি মাৰি থৈ গ'লহেঁতেন তেতিয়া মই ক'ত গ'লোহেঁতেন মোকেতো জেলত লৈ গ'লহেঁতেন আলফাৰ লগত ইয়াৰ মিলামিচা আছে বুলি যাকে আলফাই ভাবুকি দিব তাক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব সি লাগিলে চুৰ হওক ক্ৰিমিনেল হওক পুলিচ হওক মোৰ কনষ্টিটিউশ্যনেল দায়িত্বটোতো মই পালন কৰিবই লাগিব মুঠতে আলফা স্বাধীনৰ শক্তিক লৈও এতিয়া চিন্তিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে আলফা স্বাধীনৰ প্ৰাসংগিকতা যে আজিৰ তাৰিখতো আছে সেই কথা নিজ মুখেৰে ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰতিবেদনটো কেনে পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে
আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ NPG GK চেনেলটো ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব। আকৌ অন্য এটি প্ৰতিবেদনত আপোনালোকৰ সৈতে লগ হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।